আহি আছোঁ জুবিন ক্ষেত্ৰলৈ। মই আহি আছোঁ জাগিৰোডৰ ফালৰ পৰা, আৰু জাগিৰোডৰ ফালৰ পৰা আহিলে আপুনি টোল গেট পাৰ কৰিব লাগিব। টোল গেট পাৰ কৰি অলপ আহিলে আপুনি জুবিন ক্ষেত্ৰ পাব। আৰু গুৱাহাটীৰ পৰা আহিলে আপুনি টোল গেট পোৱাৰ আগত যোৰাবাটৰ টাৰ্ণিংবোৰ পাৰ হোৱাৰ পাছতে আপুনি বাওঁফালে পাব জুবিন ক্ষেত্ৰ। আৰু আপুনি জাগিৰোডৰ ফালৰ পৰা আহিলে আপুনি সোঁফালে পাব। এয়া মই দেখাই আছোঁ ৰ'ব আপোনালোকক। বাওঁফালে ইয়াতে কাৰখন পাৰ্ক কৰি মই গৈ আহোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে বহুতো মানুহৰ সমাগম ঘটে। এতিয়া অলপ কম হৈ আছে, কিন্তু সন্ধিয়া সময়ত বহুত মানুহ হয়। এয়া জুবিনদাৰ ফটো কেইখনমান আমি দেখা পালোঁ। এয়া ফটো। বিভিন্নজনে ইয়াত আহি ধূপ জ্বলায়, চাকি জ্বলায়। তেওঁলোকে মনৰ পৰা তেখেতক এবাৰ স্মৰণ কৰে। বিভিন্ন ধৰণৰ তেওঁৰ বাবে উপহাৰ আনে। মনৰ কথাবোৰ যেন তেওঁৰ লগত পাতে। সকলো ভাবে যেন তেওঁ সদায় আমাৰ মাজত আছেই, আৰু তেওঁ যিহেতু থাকিবই। এয়া তেওঁৰ সমাধি স্থল বনাই থকা হৈছে, ওপৰত ৰং কৰি আছে। আৰু আটাইতকৈ চাবলগীয়া এখন ছবি যে তিনিজন শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম ব্যক্তিয়ে তেওঁৰ সন্মুখলৈ আহিছে আৰু প্ৰাৰ্থনা জনাই আছে, সেৱা জনাই আছে।